নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি পাতিবলৈ গৈছোঁ ADRE গ্ৰেড 4ৰ বিষয়ে। আৰু যিহেতু ADRE গ্ৰেড 4 কিমান পোষ্ট থাকিব আৰু কিমান সংখ্যক কেণ্ডিডেটছে এপ্লাই কৰিব তাৰ এটা আনুমানিক আজি ভিডিঅ'ত হিচাপ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিহেতু ADRE ইতিমধ্যে ব্লুপ্ৰিণ্ট ৰচনা হৈ গৈছে, ADRE এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, কিমান পোষ্ট ওলাব আৰু এক্সাম কেতিয়া পতা হ'ব, ৰিজাল্ট কেতিয়া দিয়া হ'ব, এই সকলোখিনি ইতিমধ্যে টাস্ক ফ'ৰ্চ কমিটি গঠন কৰি দিছে মুখ্যমন্ত্ৰীয়ে। আৰু এই মুখ্যমন্ত্ৰী মহোদয়ে এই কমিটিখন গঠন কৰি দিয়াৰ পিছতেই তেওঁলোকে অনুসন্ধান কৰি কোন ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী আছে আৰু এই এক্সামৰ গোটেই চিলেবাছটো কেনেধৰণৰ হ'ব, এই গোটেইখিনি তেওঁলোকে 3 মাহৰ ভিতৰত ইনভেষ্টিগেট কৰি চৰকাৰক জনাব। গতিকে ADRE গ্ৰেড 4ত এইবাৰ আনুমানিক কিমান পোষ্ট আহিব? যোৱাবাৰ আছিলে আপোনাৰ ADRE গ্ৰেড 4 পেপাৰ 1ত প্ৰায় 1800 ITI পোষ্ট আছিলে আৰু তাৰ লগতে আপোনাৰ 1000মান নৰ্মেল ষ্টুডেণ্টখিনিৰ কাৰণে যিসকলে ITI কৰা নাই বা কৰিছে সকলোৱে দিব পৰা পোষ্ট আছে। আৰু 8+ লেভেলৰ যিখন পেপাৰ 2 ছেকেণ্ড পেপাৰখনত আছিলে 2100 দুটা নে কিমান পোষ্ট আছিল। আৰু টোটেল লগ হয় আপোনাৰ 5200মান পোষ্ট আছিলে, কিন্তু অল টোটেল 4300মান ভেকেঞ্চি দিয়া হ'ল, মানে এপইণ্টমেণ্ট দিয়া হ'ল কেণ্ডিডেট। আৰু এইবাৰ হ'ব ADRE গ্ৰেড 4ত যিহেতু 2 লাখ চাকৰি তেওঁলোকে টাৰ্গেট কৰিছে। গতিকে ADRE 3 ফাৰ্ষ্ট আপোনাৰ এক্সাম যেতিয়া হ'ব তাতে হয়তো বিজ্ঞাপন যেতিয়া ওলাব এডভাৰটাইজমেণ্টত ADRE গ্ৰেড 4ত মিনিমাম 10,000+ পোষ্ট এইবাৰ মুকলি হ'ব। আৰু এইটোৱে এটা ভাল খবৰ। যোৱাবাৰ যিহেতু 5,000 এপ্ৰক্সিমেট 5,000 ভেকেঞ্চি ওলাইছিলে, এইবাৰ 10,000+ ওলাব, হয়তো 15,000মান ADRE গ্ৰেড 4তে আহিব পাৰে। আৰু যিসকলে গ্ৰেড 4 দিম বুলি ভাবিছে গতিকে সকলোৱে এতিয়াৰ পৰা অধ্যয়ন কৰি থাকিব, কাৰণ গ্ৰেড 4ৰ কাৰণে আপোনালোকে নভাবিব যে গ্ৰেড 4 একেবাৰে ইজি হয়। বহুত চোকা চোকা ল'ৰা ছোৱালীয়ে যোৱাবাৰ গ্ৰেড 4ত আপোনাৰ উজুতি খাই গৈছে ভাল ধৰণে চিলেবাছ কমপ্লিট নকৰাৰ বাবে, প্ৰিপেৰেশ্যন নকৰাৰ বাবে। গতিকে আপোনালোকেও প্ৰিপেৰেশ্যন কৰি থাকক খুব ভাল ধৰণে, কাৰণ ADRE গ্ৰেড 4টো চাকৰি কৰিবলৈ ইমান সহজ নহয়।